subscribe my YouTube channel quicktech.g and press the bell icon and select all for the latest notification. NRC National Register of Citizens অর্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আপডেটিং প্ৰচেছ আৰম্ভ হয় 2015 চনৰ মে মাহত আৰু এপ্লিকেশ্যন ফৰ্ম সাবমিট কৰাৰ লাষ্ট ডেট আছিল 2015 চনৰ 31 আগষ্ট। After 3 years of continuous verification, NRCৰ complete draft publish হয় 2018 চনৰ 30 জুলাইত। NRCৰ complete draftত total applicants আছিল 3,29,91,384 জন। total include হয় 2,89,83,677 জন আৰু total বাদ পৰে 40,07,707 জন। এতিয়া এই 40,07,707 জন লোকে কি কৰিব লাগিব? হয়, আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই। আপুনি 30 আগষ্ট 2018 পৰা 28 ছেপ্টেম্বৰ 2018 লৈকে NRCৰ ক্লেইম ফৰ্ম ফিল আপ কৰি আকৌ এপ্লাই কৰিব পাৰিব। NRCৰ ক্লেইম ফৰ্মখন আপুনি NRCৰ সেৱা কেন্দ্ৰত পাব, নতুবা আপুনি নিজেই NRCৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ লিংক ভিডিঅ'টোৰ তলত দিয়া আছে। এতিয়া প্ৰশ্ন হ'ল কোনে ক্লেইম কৰিব পাৰিব? যিসকল লোকে 31 আগষ্ট 2015 চনৰ আগত NRCৰ কাৰণে এপ্লাই কৰিছিল আৰু ফাইনেল ড্ৰাফটত নাম অহা নাই, সেইসকল লোকেহে ক্লেইম কৰিব পাৰিব। কোনো নতুন লোকৰ ফ্ৰেছ এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। এতিয়া কথা হ'ল আপুনি ক্লেইম ফৰ্মখন ক'ত জমা দিব? আপুনি এই ক্লেইম ফৰ্মখন ফিল আপ কৰি আপোনাৰ নিজৰ NRC সেৱা কেন্দ্ৰত জমা দিব লাগিব। মই আপোনাক NRCৰ ক্লেইম ফৰ্মখন ষ্টেপ বাই ষ্টেপ ফিল আপ কৰি দেখুৱাম, কিন্তু NRCৰ ক্লেইম ফৰ্মখন ফিল আপ কৰাৰ আগত আপুনি কিছুমান ইম্পৰ্টেণ্ট কথা জানিব লাগিব। ফাৰ্ষ্ট ARN এপ্লিকেশ্যন ৰিচিট নাম্বাৰ। 2015 চনৰ 31 আগষ্টৰ আগত যেতিয়া আপুনি NRCৰ ফৰ্মখন জমা কৰিছিল তেতিয়া আপোনাক এখন ৰিচিট ঘূৰাই দিয়া হৈছিল। তাত থকা এই 21টা নম্বৰক ARN বুলি কয়। নেক্সট HOF হেড অফ দ্য ফেমিলি। অৰিজিনেল NRC এপ্লিকেশ্যনৰ হেড মেম্বাৰজনক হেড অফ দ্য ফেমিলি বুলি কয়। নেক্সট মেম্বাৰ ID। অৰিজিনেল NRC এপ্লিকেশ্যনৰ ৰিচিটত থকা মেম্বাৰ চিৰিয়েল নাম্বাৰটো এতিয়া মেম্বাৰ ID হ'ব। লিষ্ট এ ডকুমেণ্টছ হ'ল 24 মাৰ্চ 1971 আগৰ পূৰ্বপুৰুষৰ ডকুমেণ্টছ। লিষ্ট এত 15টা ডকুমেণ্টছৰ কথা দিয়া আছে। 1 1951 NRC, 2 1965, 66 and 71 ভোটৰ তালিকা, 3 ম্যাদী পট্টা তথা মাটিৰ অন্যান্য নথি, 4 চিটিজেনশ্বিপ চাৰ্টিফিকেট, 5 PRC, 6 ৰেফিউজি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, 7 পাছপৰ্ট, 8 LIC, 9 গভট ইছ্যুড লাইচেন্স চাৰ্টিফিকেট, 10 গভট সাৰ্ভিস এমপ্লয়মেন্ট সার্টিফিকেট, 11 ব্যাংক পোস্ট অফিস অ্যাকাউন্টস, 12 বার্থ সার্টিফিকেট, 13 বোর্ড ইউনিভার্সিটি এডুকেশনাল সার্টিফিকেট, 14 কোর্ট রেকর্ডস বা প্রসেস আৰু 15 ৰেশন কাৰ্ড, যেটো সাপোর্টিং ডকুমেন্টস হিচাপে একসেপ্ট কৰা হ'ব। এই গোটেইখিনি 24 মাৰ্চ 1971 আগত ইস্যু হোৱা ভ্যালিড ডকুমেন্টস হ'ব লাগিব। লিষ্ট বি ডকুমেন্টছ হ'ল লিংকেজ ডকুমেন্টছ। 24 মাৰ্চ 1971 আগৰ লিষ্ট এ ডকুমেন্টছৰ লগত লিংকেজ মিলাবলৈ লিষ্ট বি ডকুমেন্টছৰ দৰকাৰ হয়। লিষ্ট বিত 7টা ডকুমেন্টছৰ কথা দিয়া আছে। 1 বাৰ্থ চাৰ্টিফিকেট, 2 ল্যান্ড ডকুমেন্টছ, 3 বোর্ড ইউনিভার্সিটি সার্টিফিকেট, 4 ব্যাংক LIC পোস্ট অফিস ডকুমেন্টস, 5th সার্কুল অফিসার লাটমণ্ডল গাঁও পঞ্চায়ত সেক্রেটারি সার্টিফিকেট। আৰু এই ডকুমেণ্টখন কেৱল বিবাহিত মহিলাই ব্যৱহাৰ কৰিব পাৰিব। 6 ইলেক্টৰেল ৰোল অৰ্থাৎ ভোটাৰ তালিকা, 7 ৰেশন কাৰ্ড। ইয়াৰ উপৰিও আৰু বহুত ডকুমেণ্টছ লিংকেজ ডকুমেণ্ট হিচাপে ব্যৱহাৰ
কৰিব পাৰি। ইয়াৰ বাবে আপোনালোকে নিজৰ NRC সেৱা কেন্দ্ৰত যোগাযোগ কৰিব। এতিয়া NRCৰ ক্লেইম ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে চাওঁ আহক। এইখন হ'ল NRCৰ ক্লেইম ফৰ্ম। এই ফৰ্মখন মই পইণ্ট ৱাইজ ষ্টেপ বাই ষ্টেপ এক্সপ্লেইন কৰি যাম আৰু শেষত ফৰ্মখন কমপ্লিটলি ফিল আপ কৰি দেখুৱাম। সো আপুনি ভালদৰে ফলো কৰি বুজি যাব। এই ফৰ্মখনত 4টা পেজ আছে, সাইড A, সাইড B, সাইড C আৰু সাইড D। ফৰ্মখন 3টা ল্যাঙ্গুৱেজত দিয়া আছে, আসামিজ, ইংলিছ এণ্ড বেংগলী। যিটো ল্যাঙ্গুৱেজত আপোনাৰ সুবিধা হয় সেইটো ল্যাঙ্গুৱেজত আপুনি ফিল আপ কৰিব, কোনো অসুবিধা নাই। এইখন হ'ল ক্লেইম ফৰ্মৰ সাইড A। এই ফৰ্মখনৰ এপ্লিকেণ্ট জন হ'ব হেড অফ দ্য ফেমিলি। ক্লেইম ফৰ্মখন ফিল আপ কৰোঁতে ব্লেক বল পইণ্ট পেন ইউজ কৰিব। এই স্পেচত যিটো NSK অৰ্থাৎ NRC সেৱা কেন্দ্ৰত আপুনি 2015 চনৰ আগষ্টত NRCৰ এপ্লিকেশ্যন জমা কৰিছিল সেই NSKৰ নামটো লিখিব আৰু আপোনাৰ NRC এপ্লিকেশ্যন ৰিচিটত থকা 21 ডিজিট নাম্বাৰটো ইয়াত কাৰেক্টলি লিখিব। এতিয়া কথা হ'ল NRCৰ ক্লেইম ফৰ্মখনত কাৰ কাৰ নাম লিখা হ'ব। ধৰা হওক আপোনাৰ পৰিয়ালত 9জন লোকে NRCৰ কাৰণে এপ্লাই কৰিছিল, কিন্তু ফাইনেল ড্ৰাফটত নাম আহিল মাত্ৰ 4জনৰ। গতিকে বাদ পৰা বাকী 5জনৰ নাম চিৰিয়েলি এই ক্লেইম ফৰ্মত ফিল আপ কৰিব লাগিব। ইয়াত 3টা সেকশন দিয়া আছে। এই সেকশনত ক্লেইম কৰা মেম্বাৰৰ 1 by 1 সিৰিয়েল নাম্বাৰখিনি লিখিব। এই সেকশনত ক্লেইম কৰা মেম্বাৰৰ ডিটেইলছ দিব লাগিব। 1A ক্লেইম কৰা মেম্বাৰৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম কেপিটেল লেটাৰ্ছত লিখিব আৰু 1B মোবাইল নম্বৰ লিখিব। এই সেকশনটোত ক্লেইম কৰা মেম্বাৰৰ অৰিজিনেল NRC এপ্লিকেশ্যন ৰিচিটত থকা সিৰিয়েল নাম্বাৰটো মেম্বাৰ ID হিচাপে লিখিব। এনেদৰে 1 by 1 সিৰিয়েলি লিখি যাব আৰু যদি ক্লেইম কৰা মেম্বাৰ 6জনতকৈ বেছি হয় তেন্তে এডিশনাল ফৰ্ম ইউজ কৰিব। এখন হ'ল ক্লেইম ফৰ্মৰ সাইড B। সাইড Bত আপুনি 24 মাৰ্চ 1971 আগৰ লিগেসি ডকুমেন্টছৰ ডিটেইলছ দিব লাগিব। ইয়াত আপোনাৰ লিষ্ট A লিগেসি ডকুমেন্টছ আৰু লিষ্ট B লিংকেজ ডকুমেন্টছ দুয়োটাৰ দৰকাৰ পৰিব। ইয়াত 3টা সেকশন দিয়া আছে। এই সেকশনত সাইড A সিৰিয়েল নাম্বাৰবোৰ লিখিব। যদি 1951 NRC আছে তেতিয়া এই সেকশনটো ফিল আপ কৰিব লাগিব। ইয়াত 3A নেম অফ লিগেসি পাৰ্সন উইথ হুম লিংকেজ ক্লেইমড। ইয়াত যিজন ব্যক্তিৰ লগত লিংকেজ ক্লেইম কৰিব বিচাৰিছে তেওঁৰ নাম লিখিব লাগিব। 3B NRC 1951 লিগেসি ডাটা কোড। ইয়াত NRC 1951 11 ডিজিট লিগেসি ডাটা কোড লিখিব লাগিব। 3C ৰিলেশনশিপ উইথ দ্য লিগেসি পাৰ্সন। ইয়াত লিগেসি পাৰ্সনৰ লগত আপোনাৰ সম্বন্ধ লিখিব লাগিব। যদি লিগেসি ব্যক্তিজনে নিজেই ক্লেইম কৰে তেন্তে সেলফ লিখিব লাগিব। যদি লিগেসি ব্যক্তিজন ক্লেইম কৰাজনৰ দেউতা বা মা হয় তেন্তে ফাদাৰ বা মাদাৰ লিখিব লাগিব। যদি লিগেসি ব্যক্তিজন ক্লেইম কৰাজনৰ ককা বা আইতা হয় তেন্তে গ্ৰেণ্ড ফাদাৰ বা গ্ৰেণ্ড মাদাৰ লিখিব লাগিব। যদি আজু ককা বা আজু আইতা হয় তেন্তে গ্ৰেট গ্ৰেণ্ডফাদাৰ বা গ্ৰেট গ্ৰেণ্ডমাদাৰ আৰু যদি আজু ককা বা আজু আইতাৰ ওপৰৰ পূৰ্বপুৰুষ হয় তেন্তে এবভ গ্ৰেণ্ডফাদাৰ গ্ৰেট গ্ৰেণ্ডফাদাৰ বা এবভ
গ্ৰেট গ্ৰেণ্ড মাদাৰ লিখিব লাগিব। 3D serial number of self-attested documentary proof of relationship from list B. ইয়াত লিগেসি ব্যক্তিজনৰ লগত লিংকেজ মিলাবলৈ লিষ্ট বিৰ পৰা যিখন ডকুমেণ্ট ব্যৱহাৰ কৰা হৈছে সেই ডকুমেণ্টৰ সিৰিয়েল নাম্বাৰ লিখিব লাগিব আৰু ডকুমেণ্টখন সেলফ এটেস্টেড কৰি জমা দিব লাগিব। এনেদৰে বাকি মেম্বাৰৰ ডিটেইলছখিনি লিখি যাব। যদি 1966 আৰু 1971 লিগেসি ডাটা আছে তেন্তে এই সেকশনটো ফিল আপ কৰিব লাগিব। ঠিক আগৰ দৰে for a name of legacy person with whom linkage claimed 4-bit 1966 বা 1971 11 digit legacy data code 4-seat relationship with the legacy person 4-digit legacy ব্যক্তিজনৰ লগত লিংকেজ মিলাবলৈ লিষ্ট বিৰ পৰা যিখন ডকুমেণ্ট ব্যৱহাৰ কৰা হৈছে সেই ডকুমেণ্টৰ সিৰিয়েল নাম্বাৰ লিখিব আৰু সেলফ এটেস্টেড কপি জমা দিব লাগিব। এনেদৰে বাকি মেম্বাৰৰ ডিটেইলছ লিখি যাব। এইখন হ'ল ক্লেইম ফৰ্মৰ সাইড সি। সাইড সি ঠিক সাইড বিৰ দৰে 24 মাৰ্চ 1971 আগৰ লিগেসি ডকুমেণ্টছৰ ডিটেইলছ দিব লাগিব। সাইড বিৰ দৰেই ইয়াতো আপোনাৰ লিষ্ট এ লিগেসি ডকুমেণ্টছ আৰু লিষ্ট বি লিংকেজ ডকুমেণ্টছ দুয়োটা ডকুমেণ্টছৰ দৰকাৰ পৰিব। ইয়াতো তিনিটা সেকশন দিয়া আছে। এই সেকশনত সাইড এৰ সিৰিয়েল নাম্বাৰবোৰ লিখিব লাগিব। যদি আপোনাৰ ওচৰত 1951 এনআৰসি নাথাকে আনকি 1966 আৰু 1971 লিগেসি ডাটা নাথাকে তেন্তে এই সেকশনটো ফিল আপ কৰিব লাগিব। ইয়াত 5A নেম অফ লিগেসি পাৰ্সন উইথ হুম লিংকেজ ক্লেইমড ইয়াত যিজন ব্যক্তিৰ লগত লিংকেজ ক্লেইম কৰিব বিচাৰিছে তেওঁৰ নাম লিখিব লাগিব। 5B লিগেসি পাৰ্সনৰ নামত থকা লিষ্ট এৰ 3 পৰা 14 নম্বৰৰ যিকোনো এখন ডকুমেণ্ট দিব লাগিব। 5C লিগেসি পাৰ্সনৰ লগত সম্বন্ধ কি হয় হেৰু দিব লাগিব। 5D লিগেসি পাৰ্সনৰ লগত লিংকেজ মিলাবলৈ লিষ্ট বিৰ পৰা যিখন ডকুমেণ্ট ব্যৱহাৰ কৰা হৈছে সেই ডকুমেণ্টৰ সিৰিয়েল নম্বৰ লিখিব লাগিব আৰু ডকুমেণ্টখন সেলফ এটেস্টেড কৰি জমা দিব লাগিব। যদি ক্লেইম কৰা ব্যক্তিজন বা তেওঁৰ পূৰ্বপুৰুষ 24 মাৰ্চ 1971 লৈকে অসমৰ বাহিৰত ভাৰতৰ আন ৰাজ্যত বসবাস কৰি আছিল তেন্তে তেওঁ এই সেকশনটো ফিল আপ কৰিব লাগিব। 6A লিগেসি পাৰ্সন জনৰ নাম লিখিব লাগিব। 6B লিগেসি পাৰ্সন জনৰ আন ৰাজ্যত 24 মাৰ্চ 1971 লৈকে বসবাস কৰাৰ যি ডকুমেণ্ট দিয়া হ'ব সেই ডকুমেণ্টৰ নাম লিখিব লাগিব। 6C লিগেসি পাৰ্সনৰ লগত ক্লেইম কৰা ব্যক্তিৰ যি সম্বন্ধ হেৰু লিখিব লাগিব। 6D লিগেসি পাৰ্সনৰ লগত লিংকেজ মিলাবলৈ লিষ্ট বিৰ পৰা যিখন ডকুমেণ্ট ইউজ কৰা হৈছে সেই ডকুমেণ্টৰ সিৰিয়েল নাম্বাৰটো লিখি সেলফ এটেস্টেড কপি এপ্লিকেশ্যনখনৰ লগত এইখন হ'ল ক্লেইম ফৰ্মৰ সাইড ডি। ইয়াত 6টা সেকশন দিয়া আছে। এই সেকশনটোত সাইড এৰ সিৰিয়েল নাম্বাৰবোৰ দিব লাগিব। ক্লেইম কৰা প্ৰতিজন ব্যক্তিৰ এগেইনষ্টত এই সেকশনটোত ফ্ৰী স্পেচ দিয়া আছে। যিহেতু ক্লেইম কৰা ব্যক্তিসকলে এনআৰসিৰ কমপ্লিট ড্ৰাফটত তেখেতসকলৰ নাম নহাৰ কাৰণ এনআৰসি সেৱা কেন্দ্ৰৰ পৰা জানিব পাৰিছে। গতিকে এই কাৰণটোৰ লগত সংগতি ৰাখি
কিয় ক্লেইম কৰা ব্যক্তিজনৰ নাম ফাইনেল এনআৰচিত ইনক্লুড হ'ব লাগে তাৰ ব্ৰিফ ডেছক্ৰিপশ্যন দিব লাগিব। এইদৰে প্ৰতিজন ক্লেইম কৰা ব্যক্তিৰ ব্ৰিফ ডেছক্ৰিপশ্যন লিখাটো প্ৰয়োজনীয়। ব্ৰিফ ডেছক্ৰিপশ্যন লিখা স্পেচটো যদি ছাফিচিয়েণ্ট নহয় তেন্তে এডিশ্যনেল শ্বীট ব্যৱহাৰ কৰিব পাৰিব আৰু কেইখন এডিশ্যনেল শ্বীট ব্যৱহাৰ কৰিছে এই ছেকশ্যনটোত লিখিব লাগিব। এই ছেকশ্যনটোত হেড অফ দ্য ফেমিলি অৰ্থাৎ এপ্লিকেণ্টজনৰ ছিগনেচাৰ দিব লাগিব। যদি থাম্ব ইম্প্ৰেশ্যন হয় তেন্তে পুৰুষৰ বাবে লেফ্ট থাম্ব ইম্প্ৰেশ্যন আৰু মহিলাৰ বাবে ৰাইট থাম্ব ইম্প্ৰেশ্যন দিব লাগিব। এই ছেকশ্যনটোত এপ্লিকেণ্টজনৰ কৰেছপণ্ডেঞ্চ এড্ৰেছ লিখিব লাগিব। প্ৰথম বক্সত আছে হাউচ, বিল্ডিং নেম, নাম্বাৰ আপুনি লিখিব লাগিব। ছেকেণ্ড বক্সত আছে লোকেলিটি, ষ্ট্ৰীট নেম, পোষ্ট অফিচ, ইয়াৰে যিকোনো এটা লিখিব লাগিব। থাৰ্ড বক্সত প্ৰথমে আছে ভিলেজ বা টাউন, তাৰপিছত আছে চাৰ্কল আৰু তাৰপিছত আছে ডিষ্ট্ৰিক্ট। নেক্সট বক্সত আছে ষ্টেট বা কাণ্ট্ৰি আপুনি লিখিব লাগিব আৰু ইয়াৰ বিপৰীতে পিনক'ড লিখিব লাগিব। আৰু শেষৰ বক্সত আপুনি কণ্টেক্ট নম্বৰ বা মোবাইল নম্বৰ শুদ্ধকৈ লিখিব লাগিব। ফৰ্মখন ফিল আপ কৰোঁতে যদি এডিশ্যনেল ফৰ্ম ইউজ কৰিছে তেন্তে এই বক্সত চি লিখিব লাগিব। টোটেল নাম্বাৰ অফ ফৰ্ম লিখিব লাগিব। হেড অফ দ্য ফেমিলি বা এপ্লিকেণ্ট বা যিজনে ফৰ্মখন NSKত জমা দিয়ে তেখেতৰ মেম্বাৰ ID ইয়াত লিখি দিব। NRCৰ ক্লেইম ফৰ্ম ফিল আপ কৰাৰ প্ৰচিডিউৰ অলৰেডি আপোনালোকে বুজি পাইছে। এতিয়া এটা এক্সাম্পলৰ যোগেদি NRCৰ ক্লেইম ফৰ্ম ষ্টাৰ্টিঙৰ পৰা এণ্ডিংলৈকে প্ৰেক্টিকেলি ফিল আপ কৰি দেখুৱাম। এইখন হ'ল 2015 চনৰ 31 আগষ্টৰ আগত ছাবমিট কৰা মক NRC এপ্লিকেশ্যন ৰিচিট। এই মক NRC এপ্লিকেশ্যন ৰিচিটত ৰাজীৱ আহমেদৰ 6জন ফেমিলি মেম্বাৰ্ছ আছে, কিন্তু NRCৰ কমপ্লিট ড্ৰাফটত সকলোৰে নাম বাদ পৰে। নাম ৰিজেক্ট হোৱাৰ কাৰণ জানিবলৈ এপ্লিকেশ্যন কৰাত LRCৰে এইদৰে জনায়। ৰাজীৱ আহমেদৰ নাম ৰিজেক্ট হোৱাৰ কাৰণ হ'ল ইনভেলিড লিগেচি ডাটা। শবনম বেগমৰ নাম ৰিজেক্ট হোৱাৰ কাৰণ হ'ল লিংকেজ ডকুমেণ্ট নট একচেপ্টেড। আৰমান আহমেদৰ নাম ৰিজেক্ট হোৱাৰ কাৰণ হ'ল ইনভেলিড লিগেচি ডাটা। আয়ান আহমেদৰ নাম ৰিজেক্ট হোৱাৰ কাৰণ হ'ল ইনভেলিড লিগেচি ডাটা। আয়ুষ আহমেদৰ নাম ৰিজেক্ট হোৱাৰ কাৰণ হ'ল ইনভেলিড লিগেচি ডাটা। আৰু ছানায়া আহমেদৰ নাম ৰিজেক্ট হোৱাৰ কাৰণ হ'ল ইনভেলিড লিগেচি ডাটা। এতিয়া ৰাজীৱ আহমেদৰ পৰিয়ালে NRCৰ ক্লেইম ফৰ্মখন কেনেদৰে ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব লাগিব চাওঁ। ক্লেইম ফৰ্মৰ ছাইড এত ফাৰ্ষ্টলি ৰাজীৱ আহমেদে তেওঁৰ NSKৰ নাম ইয়াত লিখিব লাগিব নগাঁও। ইয়াত 21 ডিজিটৰ ARN নাম্বাৰ লিখিব লাগিব 044358078431278530977। যিহেতু পৰিয়ালৰ 6জনৰ সকলোৰে নাম বাদ পৰিছে গতিকে 6জনৰে ক্লেইম কৰিব লাগিব। প্ৰথমে সিৰিয়েল নম্বৰ হ'ব 118 ফাৰ্ষ্ট নেম ৰাজীৱ লাষ্ট নেম আহমেদ 1 with contact number 9100453210। এইটো সেকশনত মেম্বাৰ ID হ'ব 1। সেকেন্ডলি সিৰিয়েল নম্বৰ হ'ব 2
1/8 ফার্স্ট নেম হব শবনম, লাস্ট নেম বেগম, 1 with contact number 6320995452 আৰু এইটো সেকশনত মেম্বাৰ আইডি হ'ব 2। Thirdly, serial number হ'ব 3, 1/8 first name Arman, last name Ahmed, 1 with contact number 9100453210। এনেদৰে বাকি ফ্যামিলি মেম্বাৰৰ নামবোৰ লিখিব লাগিব। ক্লেইম ফৰ্মৰ সাইড বিত ৰাজীৱ আহমেদে লিগেসি ডিটেইলছ দিব লাগিব। সিরিয়াল নাম্বার 1 হল রাজীৱ আহমেদৰ দেউতাক আমিন আহমেদৰ 1966ৰ লিগেসি ডাটা আছে, গতিকে ৰাজীৱ আহমেদে এইটো সেকশন ফিল আপ কৰিব। 4A লিখিব লাগিব লিগেসি পাৰ্সনৰ নাম আমিন আহমেদ, 4B লিগেসি ডাটা কোড 09040501001। 4C যেহেতু আমিন আহমেদ ৰাজীৱ আহমেদৰ দেউতাক, গতিকে ফাদাৰ লিখিব। 4D ৰাজীৱ আহমেদে দেউতাক আমিন আহমেদৰ লগত লিংকেজ এষ্টাব্লিছ কৰিবলৈ ভোটাৰ তালিকা দিছে, গতিকে লিষ্ট বিত থকা ভোটাৰ তালিকাৰ সিরিয়াল নাম্বার 6 ইয়াত লিখিব লাগিব। সিরিয়াল নাম্বার 2 হল শবনম বেগমৰ দেউতাক মমিন আলীৰ 1951ৰ এনআরসি আছে, গতিকে শবনম বেগমে এইটো সেকশন ফিল আপ কৰিব। 3A লিগেসি পাৰ্সনৰ নাম মমিন আলী, 3B লিগেসি ডাটা কোড 07140040010। 3C মমিন আলী শবনম বেগমৰ দেউতাক, গতিকে ফাদাৰ লিখিব। 3D শবনম বেগমে দেউতাক মমিন আলীৰ লগত লিংকেজ এষ্টাব্লিছ কৰিবলৈ লেণ্ড পাট্টা দিছে, গতিকে লিষ্ট বিত থকা লেণ্ড ডকুমেণ্টৰ সিরিয়াল নাম্বার 2 ইয়াত লিখিব। এইদৰে বাকি 4জনৰ একৰ্ডিংলি ফিল আপ কৰিব লাগিব। সাইড সিট ৰাজীৱ আহমেদে একো ফিল আপ কৰাৰ দৰকাৰ নাই, গতিকে ব্লেংক থাকিব। সাইড ডিত ৰাজীৱ আহমেদে প্ৰথমে এই সেকশনত সিরিয়াল নাম্বার লিখিব। সিরিয়াল নাম্বার 1 হল রাজীৱ আহমেদৰ। এই স্পেচত ৰাজীৱ আহমেদে কিহৰ ভিত্তিত কি গ্ৰাউণ্ডত ফাইনেল এনআৰসিত নাম ইনক্লুড কৰিবলৈ ক্লেইম কৰিছে তাৰ এটা ব্ৰিফ ডেসক্ৰিপশন দিব লাগিব, গতিকে ৰাজীৱ আহমেদে লিখিছে যে the non-inclusion of this name in the complete draft NRC was due to the invalid legacy data as informed in written by the concerned authority, but it is hereby clarified that the legacy data of Amin Ahmed is correct and true to the best of knowledge, but the 11-digit legacy data code was misplaced and entered wrongly in the NRC application submitted before 31st August 2015. Besides, a series of other legacy documents of Amin Ahmed are available to prove the existence before 24th March 1971. It is here in this ground this claim is made hereby for inclusion of the name in the final NRC. এইদৰে বাকি থকা 5জন মেম্বাৰে কিহৰ ভিত্তিত কি গ্ৰাউণ্ডত ফাইনেল এনআৰসিত নাম ইনক্লুড কৰাৰ কাৰণে ক্লেইম কৰিছে তাৰ ব্ৰিফ ডেসক্ৰিপশন দিয়া হৈছে। যেহেতু ব্রিফ ডেসক্রিপশন লিখোতে এডিশনাল শীট ইউজ করা হোৱা নাই, গতিকে এই স্পেচটো ব্লেংক থাকিব। ফাইনেলি ৰাজীৱ আহমেদে এজ এপ্লিকেণ্ট এণ্ড হেড অফ দ্য ফেমিলি এই বক্সত নিজৰ সিগনেচাৰ কৰিব। এই বক্সত ৰাজীৱ আহমেদে কৰেছপন্ডেন্স এড্ৰেছ লিখিব। ৰাজীৱ আহমেদৰ হাউচ নাম্বাৰ 330, লোকেলিটি নগাঁও, টাউন নগাঁও, সাৰ্কল নগাঁও আৰু ডিস্ট্ৰিক্ট নগাঁও,
ইয়াত লিখিব। ইয়াত ৰাজীৱ আহমেদে ষ্টেট আসাম, কাণ্ট্ৰি ইণ্ডিয়া আৰু পিনক'ড 782001 লিখি তলত কণ্টেক্ট নম্বৰ লিখিব। ৰাজীৱ আহমেদে এডিশ্যনেল ফৰ্ম ইউজ কৰা নাই, গতিকে এইটো বক্স ব্লেংক থাকিব। তেওঁ টোটেল এটা ফৰ্ম ইউজ কৰিছে, গতিকে এই বক্সত 1 লিখিব লাগিব। ৰাজীৱ আহমেদে নিজেই এই ফৰ্মখন NSKত জমা দিব, গতিকে তেওঁৰ মেম্বাৰ ID 1 এই বক্সত